আজি মই বিশেষ এটা কাৰণত ভিডিঅ'টো মই বনাইছোঁ। মই জমেটোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই ডোচা এটা। মোৰ লগত এটা আৰু সেই ডোচাটোৰ ভিতৰত পঁইতাচোৰা ওলাইছে। এয়া চাব পাৰে, দেখাই দিছোঁ আপোনাক। এয়া চাওক, মই খাই আছিলোঁ, এইখিনিলৈকে আছিলে বস্তুটো, মাজতে এইটো মানে উলিয়াই আনিছোঁ, এনেকৈ পটককৈ এইটো ওলাই আহিছে। ভাবি চাওক, মই মাজতে খাই আহিছোঁ, পটককৈ এনেকৈ ওলাই আহিছে। মানুহবিলাকতো অলপমান মানে চাফ চিকুণকৈ খানা বনাব লাগে ন। ভোক লাগি আছে, পটাপট খুলিছোঁ, এনেকৈ পেকিং কৰি দিছে। মই এইবিলাক দেখিছে, মই আন্ধাতে খাই আছিলোঁ, মাজৰ পৰা এনেকৈ পঁইতাচোৰা ওলাই আহিছে। ভাবি চাওকচোন, মই যদি পটককৈ খাই পালোঁ হয়। নাম্মা চেন্নাই এক্সপ্ৰেছ, আপোনালোকৰ ষ্টাফ, আপোনালোক সকলোলৈকে মোৰ এটাই অনুৰোধ, আপোনালোকে যেতিয়া খানা বনাব, আপোনালোকে অলপ চাফ চিকুণ কৰি বনাব। চাব ক'ত কি হৈছে। আজি এয়া মই যদি কেনেবাকৈ যদি এয়া পঁইতাচোৰা, এয়া মই যদি কেনেবাকৈ খাই দিলোঁ হয়, যদি কম পোহৰত পটককৈ দেখা নাপালোঁ হয়, মোক কি হ'ল হয়, কিজান ফুড পয়জন, কিবা মোৰ বেমাৰ হ'ল হয়। গতিকে আপোনালোকে অকণমান সাৱধান হ'ব। মই খাই আছিলোঁ, খাই থাকোঁতে এইটো পটককৈ ওলাইছে। মই কি কৰোঁ এতিয়া? এয়া কি হ'ব এতিয়া? মই কি কৰিম? বমিয়ে হ'বনে কি হ'ব মানে মই বুজি পোৱা নাই। মানে কেনেকুৱা লাগিছে, মানে ৰেষ্টুৰেণ্টখনৰ নামটো মই মেনশ্যন কৰি দিছোঁ। কি আছিলে, কিবা নাম্মা চেন্নাই ডোচা এক্সপ্ৰেছ। এইখন হৈছে নাম্মা চেন্নাই ডোচা এক্সপ্ৰেছ হয়। গতিকে টেগ কৰোঁ মই সিহঁতক।